মানে খেতি কৰি আছো, ধামাধুম কষ্ট কৰি খেতি কৰি আছো, খেতিৰ কোনো মূল্য নাপাওঁ। এতিয়া খেতি কৰি পেলাই এতিয়া গৰু খুৱাই আছো। মাজত পুলিচ বাবু আছে। খেতিৰ মূল্য নাপায় খেতিয়কে। গুৱাহাটীৰ বজাৰত আপুনি মই যিকোনো পাচলি 40 টকাৰ পৰা 60 টকাত কিনি খোৱাৰ সময়ত এবাৰ মনলৈ আহেনে যিসকলৰ হাড় ভঙা পৰিশ্ৰমৰ বিনিময়ত বজাৰলৈ আহিছে এইবোৰ পাচলি, সেইসকল কৃষকে এই ধনৰ কিমান শতাংশ লাভ কৰে? মাজে সময়ে ওলাই থকা চৰকাৰী তথ্যবোৰ কিন্তু বেছ চমকপ্ৰদ। 2020ৰ ডিচেম্বৰৰ পৰা 2021ৰ জানুৱাৰীলৈকে মাত্ৰ 2 মাহত ইউৰোপীয় বজাৰলৈ ৰপ্তানি কৰা হৈছে প্ৰায় 6 মেট্ৰিক টন বিভিন্ন প্ৰজাতিৰ। এপেডাৰ তথ্য অনুসৰি 2022-23 বৰ্ষত অসমৰ পৰা 4,000 কোটি টকাৰ বিভিন্ন খেতিৰ ফচল ৰপ্তানি হৈছে। এই ফচলসমূহৰ ভিতৰত আছে ভোট জলকীয়া, ৰঙালাও, কঁঠাল, লিচু, আনাৰস, আদা, হালধি, জহা চাউল আদি। এনে তথ্য অনেক আছে, কিন্তু বাস্তৱত কি হৈছে? এতিয়া খেতি কৰি পেলাই এতিয়া গৰু খুৱাই আছো, মূল্য নাপাওঁ। কৃষি খেতি খুৱাই আছো। আধা কমত আমি বস্তুখিনি বেচিব লাগে। আধাৰো আধা দামত এনে পাচলি বিক্ৰী কৰিবলগীয়া হৈছে খেতিয়কে। সেই দাম ভেন্দিত যদি 7 টকা, তিয়ঁহৰ কিলোত 5 টকা। এতিয়া 6 টকা 7 টকা কেজি ভেন্দি বেছি হ'লে আমাৰ 20-30 হাজাৰ টকা ধাৰ বজাইছোঁ। ধাৰ বজাই ধাৰে মাৰবা নোৱাৰোঁ, আমি খেতি কৰোঁ। তিয়ঁহৰ কেজিটো এতিয়া 10 টকা, 10 টকাৰ পৰা 8 টকা, কেতিয়াবা 5 টকাও বেচিব লাগে। পাইকাৰী বিক্ৰেতায়ো স্বীকাৰ কৰিছে খেতিয়কে নাপায় উপযুক্ত দাম। কৃষকে উচিত মূল্য নাপায়, এইটো একদম সঁচা কথা। কৃষকে ক'ত পাব? ইমান কষ্ট কৰাৰ পিছতো যেতিয়া বিঘা প্ৰতি 25,000 30,000 টকা খৰচা হয়, যেতিয়া 15,000 20,000 টকা বিক্ৰী কৰিব লাগে, তেতিয়া বেয়া লাগে। আৰু খেতিয়কে 5 টকা 7 টকা কিলোত বিক্ৰী কৰা ফচল গুৱাহাটীত 40ৰ পৰা 60 টকাত কিনিবলগীয়া হোৱাৰ আঁৰৰ কাৰণ কি জানেনে? মধ্যভোগী নহয়, পাইকাৰী বিক্ৰেতাৰ মতে মাজত পুলিচ বাবু আছে, এইবিলাক খৰচা হয়ে। আঁৰত আৰক্ষীক দিবলগীয়া ধনৰ বাবেই বাঢ়ে ফচলৰ দাম। দালাল চক্ৰ মানে কি, ইয়াত খৰচাটো এটা আছেই, গাড়ী ভাড়া আছে, তাৰপিছত বাটত পুলিচকো পইচা দিব লাগে। আৰু সেয়েহে যেতিয়া বজাৰত পাচলিৰ বৰ্ধিত দামক লৈ গ্ৰাহকে তামাকাহা দেখে, তেতিয়া মূৰৰ ঘাম মাটিত পেলাই শ্ৰম কৰা খেতিয়কে হামৰাও কাঢ়ি কয়, আমি খেতি কৰি কষ্ট কৰি জীৱন মাৰি দিছোঁ একদম। চলি বুলিৰ জীৱন শেষ, চব ঘৰ পৰিয়ালৰ চব কষ্ট কৰি চলি আছোঁ। আৰু এই কথাবোৰেই নিশ্চয় দাঙি ধৰে খেতি আৰু খেতিয়কক কেন্দ্ৰ কৰি চলি থকা চৰকাৰী ভিকু ভাওনাৰ এটা নিদৰ্শন। পৰিণতিত ৰাজ্যত মাজে সময়ে শুনি থাকিবলগীয়া হয় দুৰ্ভগীয়া কৃষকে নিজৰ জীৱন সন্দৰ্ভত লোৱা চৰম সিদ্ধান্তৰ বাতৰি।